চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে তেওঁলোকে যিটো লোন লয় সেই লোনৰ সুদ অৰ্থাৎ ৰেট অফ ইণ্টাৰেষ্ট 2026 আৰু 2027 যিটো ফাইনেন্সিয়েল ইয়েৰ থাকে সেই ফাইনেন্সিয়েল ইয়েৰত কিমান টকা তেওঁলোকে পৰিশোধ কৰিব লাগিব এই ক্ষেত্ৰত এখন নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশিত কৰা হৈছে আৰু এই নটিফিকেশ্যনখন আহিছে মিনিষ্ট্ৰী অফ হাউচিং আৰ্বান এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম আচলতে সেইখন নটিফিকেশ্যনত কি কথা লিখা হৈছে ঘৰ বনাবলৈ বা ঘৰ কিনিবলৈ চৰকাৰৰ পৰা হাউচ বিল্ডিং এডভান্স হিচাপে ঋণ লয় কৰ্মচাৰীসকলে আৰু সেই লোনৰ 1 এপ্ৰিল 2026 তাৰিখৰ পৰা 31 মাৰ্চ 2027 বৰ্ষলৈ এটা ৰেট অফ ইণ্টাৰেষ্ট ফিক্সড কৰা হৈছে আৰু সেই ৰেট অফ ইণ্টাৰেষ্ট আপোনালোকে দিব লাগিব এইটো ফাইনেন্সিয়েল ইয়াৰত তো গোটেইখিনি কথা আমি চাম এইখন নটিফিকেশ্যন আমি সম্পূৰ্ণকৈ ইণ্টাৰপ্ৰিট কৰিম আহক এতিয়া আমি নটিফিকেশ্যন চাবলৈ চেষ্টা কৰোঁ এইখন চাওক নটিফিকেশ্যনখন মিনিষ্ট্ৰী অফ হাউচিং আৰ্বান এফেয়াৰ্ছ 13th May 2026 অফিচ মেমৰেণ্ডাম subject চাওক rate of interest on house building advance SBA for central government employee for financial year 2026-27 তো 2026 আৰু 2027 or financial year এটা rate of interest SBA ক্ষেত্ৰত কিমান হ'ব এইটো কথা কৈছে in percent of different department of economic affairs ministry of finance OM number ইয়াতে আছে date চাওক 9/4/2026 The new rate of interest applicable on house building advance sanctioned to central government employees for the financial year 2026-27 will be 7.10 from 1st April 2026 to 31st March 2027 for until further orders. তো দেখিবলৈ পাইছে এতিয়া নতুনকৈ যেটো ফাইনেন্সিয়েল ইয়াৰ থাকিব এই ফাইনেন্সিয়েল ইয়াৰত 7.10% এতিয়া নতুন এটা ৰেট অফ ইণ্টাৰেষ্ট হ'ব আৰু এই ৰেট অফ ইণ্টাৰেষ্টটো আপোনাৰ 1st April 2026 পৰা 31st March 2027 লৈকে থাকিব যেতিয়ালৈকে বেলেগ অৰ্ডাৰ নাহে তো দেখিবলৈ পাইছে দিছ ইছ্যুজ উইথ দ্য এপ্ৰুভেল অফ দ্য কম্পিটেণ্ট অথৰিটি তো দেখিবলৈ পাইছে ইয়াতে কম্পিটেণ্ট অথৰিটিৰ ফালৰ পৰা এপ্ৰুভ কৰা হৈছে এতিয়া গম পালে যে যেটো HBA থাকে আপোনালোকৰ হাউচিং লোন আমি যাক কওঁ সেই হাউচিং লোনটো আপোনালোকৰ ৰেট অফ ইণ্টাৰেষ্ট আপোনালোকে 7.1% এতিয়া দিব লাগিব তো এইটোৱে আছিলে আজিৰ আপডেট এই আপডেটটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব